country drug free. Jai Hind. Thank you. লাইন হয়ে যা গরমত যা নমস্কাৰ। আজি বৰ্ণগড় মহাবিদ্যালয়ত IQAC, NCC উইং আৰু ইকো ক্লাবৰ সামূহিক প্ৰচেষ্টাত নাছামুক্ত ভাৰত অভিযান গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যি মানে পদক্ষেপ, আমি অসম চৰকাৰৰ নিৰ্দেশ মতে আজি আমাৰ কলেজত ছাত্ৰ ছাত্ৰীসকলক লৈ সেই সম্পৰ্কে আমি এক সভা অনুষ্ঠিত কৰিছিলোঁ। তাত বিভিন্ন বক্তাই মানে কেনেকৈ এই প্ৰজন্মক আমি এই ধৰণৰ সামাজিক বিধিৰ পৰা কেনেকৈ আমি উদ্ধাৰ কৰিব পাৰোঁ সেই সম্পৰ্কে সুন্দৰ আলোচনা হৈছে। তাত অংশগ্ৰহণ কৰিছিলে IQAC কোঅৰ্ডিনেটৰ ডক্টৰ আছিমুল ইছলাম তোৱাহা, ডক্টৰ জাহিৰুল আলম, মুৰব্বী অধ্যাপক শিক্ষা বিভাগ বৰ্ণগড় মহাবিদ্যালয়, স্বপন দাস, তাৰপিছত ৰাহুল গুপ্তাই মূলতঃ গোটেই কনচেপ্ট সম্পৰ্কে সুন্দৰকৈ বৰ্ণনা কৰিছে। ছাত্ৰ ছাত্ৰীসকলে নিশ্চিতভাৱে উপকৃত হ'ব আজিৰ এই সভাখনত। আমি ৰেলীও কৰিছোঁ। গভৰ্ণমেণ্ট যি হিচাপে নিৰ্দেশ দিছে অসম চৰকাৰে, আমি সেইমতে শেষৰটো কাৰ্যসূচী ৰেলীও কৰিছোঁ। গতিকে আজি এটা আৰু চিনেমা প্ৰদৰ্শন কৰা হৈছে, মানে ড্ৰাগছৰ ওপৰত চিনেমা প্ৰদৰ্শন কৰা হৈছে ছাত্ৰ ছাত্ৰীক বুজাবৰ কাৰণে যে কেনেকৈ আমি এই ধৰণৰ সমস্যাৰ পৰা নিজকে উদ্ধাৰ কৰিব পাৰোঁ। আৰু তেওঁলোকক সজাগ কৰাৰ কাৰণে বিশেষ প্ৰচেষ্টা হাতত লোৱা হৈছিলে। তেওঁলোকে নিজে এই ধৰণৰ বেয়া কামৰ পৰা আঁতৰত থাকি নিজে থাকিব আৰু বেলেগ আনকো মানে আঁতৰি আহিবৰ কাৰণে চেষ্টা কৰিব। এক সামাজিক আন্দোলনৰ কথা কোৱা হৈছে, যে সামাজিক আন্দোলনৰ যিটো অৱস্থা অসমত হৈছে বৰ্তমান বা গোটেই ভাৰতবৰ্ষতেই, নৱপ্ৰজন্ম যিধৰণে এই ধৰণৰ বিভিন্ন নচাৰ ওপৰত মানে বেছি আকৃষ্ট হ'বলৈ লৈছে, তাৰ পৰা পৰিত্ৰাণ দিয়াবৰ কাৰণে আমি আচলতে এই মানে মহৎ প্ৰচেষ্টা যি হাতত লোৱা হৈছিলে, ইয়াত আমি নিশ্চিতভাৱে আমি উপকৃত হৈছোঁ, ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে। আৰু চবেই আমি শেষত আমি শপত গ্ৰহণ কৰিছোঁ ছাত্ৰ ছাত্ৰীৰ সৈতে আমি শিক্ষক শিক্ষয়িত্ৰীসকলেও। গতিকে এই এটা প্ৰচেষ্টা নিশ্চিতভাৱে সামাজিক ক্ষেত্ৰখনত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি ভাবোঁ। আমাৰ কলেজখনৰ লগতে আমাৰ কলেজতো নিজাববীয়াকৈও বিভিন্ন পদক্ষেপ লোৱা হয়, যাতে এই ধৰণৰ কোনো কাম কাজত ছাত্ৰ ছাত্ৰী ব্যস্ত নহয়। গতিকে এই প্ৰচেষ্টাই নিশ্চিতভাৱে গোটেই নিচামুক্তি ভাৰত অভিযানৰ অন্তৰ্গত কিছুমান কাৰ্যসূচী আমি আজি আয়োজন কৰিছিলোঁ। তাৰ ভিতৰত এটা আয়োজন কৰা হৈছে এটি গছ ৰোপণ কাৰ্যসূচী। তাৰ লগতে এখন শ্বৰ্ট ফিল্ম দেখুওৱা হৈছে ড্ৰাগ এবিউজৰ ওপৰত। লগতে এটা লেকচাৰ ছিৰিজো আগবঢ়োৱা হৈছিলে, য'ত আমাৰ বৰ্ণগড় মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ প্ৰবক্তা সহকাৰী অধ্যাপক শ্ৰী ৰাহুল গুপ্তা, তেওঁ এটি দীঘলীয়া ভাষণ দিছে সজাগতাৰ ওপৰত, যাতে নিচামুক্তৰ মানে আমাৰ সমাজৰ বিভিন্ন ধৰণৰ স্তৰৰ সকলো ব্যক্তি নিচামুক্ত হ'ব পাৰে। লগতে এটি এৱেৰনেছ ৰেলী অৰ্গেনাইজ কৰা হৈছিলে। এই নিচামুক্ত ভাৰত অভিযান আৰম্ভ হৈছিল 2020 চনৰ 15 আগষ্টৰ পৰা। আৰু এই যিটো অভিযান, তাৰ মূল উদ্দেশ্য হ'ল যাতে সমাজৰ বিভিন্ন স্তৰৰ পৰা নিচামুক্ত যিসকল ব্যক্তি নিচাজাতীয় দ্ৰব্যত
তেওঁলোক আসক্ত হৈছে তাৰ পৰা তেওঁলোকক মুক্ত কৰিব পাৰি। আৰু বৰ্তমানে ভাৰতবৰ্ষত প্ৰায় 18 পৰা 20 কোটি লোক ইয়াতে আক্ৰান্ত হৈ আছে। সেই আমাৰ বৰনগৰ মহাবিদ্যালয়ৰ আজিৰ যি এক কাৰ্যসূচী তাৰ দ্বাৰা আমি আশা কৰিছোঁ যাতে উঠি অহা প্ৰজন্মৰ মাজত নিচামুক্তিৰ এটি জোৱাৰ চলিব পাৰে আৰু তেওঁলোকে ইয়াৰ পৰা দূৰত থাকিব পাৰে। You don't know the later period. So to peer pressure, লগৰ বিলাকে ক'ব তো try কৰ that one. Then again media বিলাকতো তোমালোকে চাবা এটা কনসেপ্ট আছে ডাইৰেক্টলি তো আজিকালি কি কৰিব নোৱাৰে গভৰ্নমেন্ট অফ ইন্ডিয়া কি কৰিছে এডভাৰটাইজমেন্ট বেন কৰি ৰাখিছে বাট আজিকালি কি কৰে সেৰগেট এডভাৰটাইজমেন্ট বুলি এটা কনসেপ্ট আছে তোমালোকে চাবা আরে পুৰৰ কাটে হিৰোটোৰ নাম কি আছে অজয় দেৱগন সো অজয় দেৱগনৰ যদি চাবা তেখেতে যেতিয়া যুৱা কেশৰী যিটো কৰে মানে এডভাৰটাইজ তাত কেতিয়া গুটকা এডভাৰটাইজ কৰা নাই কিহৰ কৰে দেখিছানে ইলাইচি বিমল ইলাইচি কয়নে নকয় তোমালোকে এইটো পেকেটৰ কথা যিটো কোৱা তোমালোকে বা সমাজে খায় সেইটো কথা কেতিয়াবা কয় নেকি নকয় তাৰপাছত যদি চাবা কিং ফিচাৰ এটা ব্ৰেণ্ড আছে তাৰ কিহৰ ক'ব পানীৰ এডভাৰটাইজমেণ্ট কৰে বাট বুজি পায় মানে কিহৰ এডভাৰটাইজমেণ্ট কৰি আছে এইটো কি কয় মিডিয়া সেইটো থ্ৰুদি ইনফ্লুৱেঞ্চ কৰা হয় সেইটো ডাইৰেক্ট যদি মেইন ষ্ট্ৰীম মিডিয়া ইনডাইৰেক্টলিটো বহুতখিনি চলে এইটো পাছত যাম দেন ফ্ৰেণ্ডছ এণ্ড ফেমিলি কিছুমান ফ্ৰেণ্ডছৰ চাৰ্কলত সেইটো চলে চ' এইটো দ্বাৰা ইনফ্লুৱেঞ্চ হ'ব ফেমিলিৰ পৰা ইনফ্লুৱেঞ্চ হ'ব দেন টু ৰিলিভ ষ্ট্ৰেছ এণ্ড ৰিলেক্স আজিকালি আমি জানো সমাজত ছ'চিয়েল মিডিয়া অহাৰ লগে লগে এনজাইটি টেনশ্যনবিলাক বাঢ়িছেনে নাই বহুত প্ৰেছাৰ টেনশ্যন হৈ গৈছে চ' মানুহে ষ্ট্ৰেছবিলাক ৰিলেক্স কৰিবলৈ কেতিয়াবা এইবিলাক ট্ৰাই কৰে সেইটো দিশতো যায় দেন বৰ হৈ গৈছে থাকি এইবিলাক স্ক্ৰল কৰি বৰ হৈ গৈছে নোৱাৰিছোঁ মানে कुछ और ट्राई करते हैं देन अगेन सेलिब्रेशंस एंड अदर थिंग्स बुझी पाइছা না ইমোশন পাস্ট ইমোশন এইবিলাক হেৰি কৰাৰ কাৰণে বিভিন্ন কাৰণত এইবিলাক কি হয় মানুহে এই দিশত ঢাল খাব চেষ্টা কৰে আছে কি ল'ৰা ছোৱালীখিনিক পঢ়া শুনাৰ একাডেমিক ছাইডৰ বাহিৰেও তেওঁলোকক সুপথত আনিবৰ কাৰণে আমি কি কৰিব লাগিব যে আমি আদাৰ এক্টিভিটিজবিলাকত জড়িত থাকিব লাগে খেলা ধূলা হ'ব পাৰে সাংস্কৃতিক ক্ৰিয়াকৰ্ম হ'ব পাৰে গতিকে সেইধৰণৰ এক্টিভিটিজ জড়িত থাকিলে তেতিয়া বেয়া কামবিলাক কৰাৰ মানে মনৰ সৃষ্টি নহ'ব আৰু তেতিয়া নিজক সেই ধৰণৰ ইয়াৰ পৰা আঁতৰাই ৰাখিব পৰা যাব কাৰণ একদম গোটেই এই যিবিলাক এডিকশ্যনে কি কৰে গোটেই নাৰ্ভ ছিষ্টেমটোক বৰবাদ কৰি দিয়ে ব্ৰেইন বৰবাদ কৰি দিয়ে গতিকে সেই ধৰণৰ পংগু জাতি এটা হ'ব গৈছে কাৰণ যিমান তাৰমানে পেপাৰ পত্ৰ পাই থকা নাই পেপাৰ পত্ৰ পাই থকা যে যিমান ধৰণে ইয়াৰ মানে প্ৰয়োগ হ'বলৈ লৈছে গতিকে এটা সময়ত গৈ পেলাই সম্পূৰ্ণ জাতিটোৱে মানে পংগুত পৰিণত হোৱাৰ সম্ভাৱনা আছে গতিকে তাৰ পৰা আমি আজি এই পবিত্ৰখনতেই আমি প্ৰতিজ্ঞাবদ্ধ হওঁ যে আমি সেই ধৰণৰ কামত নাযাওঁ আৰু বেলেগকো যোৱাৰ কাৰণে আমি বাধা দিম ভাল পথত আনিবৰ কাৰণে আমি অহৰহ চেষ্টা কৰিম গতিকে এই ক্ষেত্ৰত এক সামাজিক আন্দোলনৰ সৃষ্টি হওক সেই আশা কৰি তোমালোকে আজি এই অনুষ্ঠান ঠিক আছে চ' গ্ৰেজুৱেলি যিবিলাক খুব বেছি ইউজ কৰে চাবাচোন শব্দ ভালকৈ নোলোৱা হ'ব এইটো কমন হৈ যাব তাৰপাছত এজি থিংকিং পটককৈ চিন্তা কৰিব নোৱাৰিব বুজি পাইছানে নাই তাৰপাছত হ'ব শ্ল' ৰিয়েকশ্যন টাইম কিবা এটা ৰিয়েক্ট কৰিবলৈ টাইম লাগিব শ্ল' হৈ যাব কাৰণ ইয়াৰ কি কৈছিলোঁ মই কি কৰে শ্ল' কৰি দিয়ে কিছুমান ড্ৰাগছ পোৱা মানুহৰ পটককৈ